এটা নিৰ্দিষ্ট 4টা আশে-পাশে ভূমিকম্পটো হৈছিল। এই ভূমিকম্পটোৱে আচলতে যথেষ্ট সময় দিয়া হৈছিলে। সেই সময়খিনিৰ ভিতৰত মানুহৰ এটা ত্ৰাসৰ সৃষ্টি হৈছে। সেই ভূমিকম্পটোৱে অৱশ্যে কিমান ক্ষতি কৰিছে নাজানো, কিন্তু মানুহৰ মনত এটা মানে ভয়ৰ ভাৱ সৃষ্টি কৰি দিছে। যোৱা ৰাতি 4:17 ভূমিকম্প এটা আহিছে। সেইটো বৰ ডাঙৰ ভূমিকম্প। বিচনাৰ পৰা উঠাই উঠি ল'ৰা ছোৱালী বাহিৰ হৈছোঁ, আৰু এনেকুৱা ভূমিকম্প আগে পিছে পোৱা নাই। বৰ সন্ত্ৰাস হৈছে, ল'ৰা ছোৱালীয়ে গোটেইখন কন্দা কটা হৈ গৈছে। এতিয়া মোৰ বয়সত এতিয়া মোৰ 80 বছৰ হয়, এনেকুৱা ভূমিকম্প মই পোৱা নাই, আজিয়ে পাইছোঁ। ভূমিকম্প কালি ইমান ভয় লাগিছে। 4টা কিমানত আহিছে, কেইমিনিটত ভূমিকম্প আহিছে আৰু ভয় লাগিছে। কাৰণ এনেকৈ হ'লে বহুতেই ঘৰ চৰকে হেৰি হৈ গৈছে, ভয় লাগিছে। ধুমাধুম তলা খুলি পেলাই বাহিৰলৈ ওলাই আহিছোঁ, আৰু এই ভয়ত বুকু চকু কঁপি আছে। একেবাৰে অশান্তি, বহুত হেৰি লাগি গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।